ফুলনি বাৰীখন হৈছে আকৌ মই দেখিয়ে ভাল লাগি যায় আকৌ ৰাতিপুৱা শুই উঠি একদম মনটো মানে ফকাল ফকাল লাগে ভাল লাগে আকৌ এই অকণমান দেৰি ৰখতে বহিলে ৰ'দত বহি দিলে বা সেই গৰম উঠি আহে আকৌ দেই গুপ গুপকৈ চাহ অকণকেহে খাওঁ নেকি ডালিমি ডালিমি চাহ অকণ কচোন খেতৰ লগত আজি হেৰি নাৰ্চাৰীলেহে ওলাই যাওঁ নেকি নাৰ্চি ফুলৰ পুলি কেইটামানহে আনোগৈ একদম চাৰি কিনাই ঘৰটো কাষে কাষে নাৰ্জী পুলি ৰুই দিলে বেলেগ ধুনীয়া লাগিব আকৌ এইজনী আকৌ এই অসমত কেলৈ ওলালেহি আমাৰ এজনকে বিচাৰি আছে পাই বাইদেউ হেৰি কলি অসমত আহিলি যে ককাইদেউ বিচাৰি আহিছিলো ককাইদেউ নাই নি ককাইদেউ নাই নহয় অফিচলৈ হেৰি গ'ল কিবা কামত আহিছিলি নেকি কামত বুলিয়ে আৰু আহিছিলো মানে ককাইদেউক আমনি দিয়া নিচিনা হৈছে আপোনালোকক আমনি দিয়া নিচিনাই হৈছে হেৰি আমাৰ এজনক ক'ব খবৰ খাতি নাই পোৱা যে তাকে ককাইদেউৱে কৈছিলে ক'বা বোলে টাউনত বোলে এখেতৰ চিনাকি আছে হেনো এই তাকে বোলো কিবা খবৰ পাৰে নি মানুহজনৰ বোলো সেই তাৰহে খবৰ ল'বলৈহে আহিছিলোঁ আজি 2-3 মাহ হৈ গ'ল পাই মানুহজন কি কৰিছে কি নাই কৰা একোৱে গম পোৱা নাই হয় নি জানো ক'ব নোৱাৰো আমাৰ এখেতৰ সময় নাই পোৱা গম পাইছে নাই এই নতুন বছৰ বুলি পিকনিক চিকনিক খাই খাই ঘূৰি ফুৰোঁতে গ'ল আকৌ আমাৰ ইয়ালৈ হেৰি ছোৱালী চাবলৈ গ'লোঁ আমাৰ ভাইটিটোলৈ মাধৱৰ কথা কৈছোঁ তাৰপিছতে আমাৰ এখেতৰ সময়ে নাই অফিচৰ ইমানখন কাম মানুহটো ভাগৰি জুগৰি আহে গধূলি সময়ত সেই ভাতকেইটা খাই আকৌ শুই উঠি আকৌ ৰাতিপুৱা হেৰি যাব হৈ মই হেৰি নোৱাৰে নহয় ইমানকৈ আৰু ঘূৰি ফুৰিবলৈ আৰু মানুহটোক দেখিছে আৰু সময়ে নাই হৈয়ে নাই এতিয়া হেৰিয়া হৰিকান্তে কি ভাবি ঘৰ বাৰী এৰি থৈ গুচি গ'ল ক'ব নোৱাৰো আৰু দেই ইমান এজন আৰু জনা বুজা মানুহ সেনেকৈ গুচি গৈছে গাঁৱৰ মানুহে আকৌ কোৱা মতে দেখোন বোলে হেৰি সি বোলে ক'ৰবাত বোলে সেই টাউনত বোলে ঘৰ সংসাৰ পাতিছে বুলিহে কৈছে দেখোন কোনোবাই বোলে হেৰি দেখিছে এতিয়া তই আৰু সেইখন আৰু বিচাৰি খুচাৰি আৰু থাকি কিবা লাভ আছে জানো নিজেও আমনি আমাকো আমনি কৰিছ আৰু বেয়া নাপাবি আৰু কোৱা কাৰণে পাই মই গম পাইছোঁ আমনি দিবলৈ বাৰু মোৰ বেয়া লাগে এতিয়া সেই ককাইদেউ চিনাকি থকা দেখি আৰু বোলো অকণমান সহায় এটা কৰি দিলে মানুহটোৱে বিচাৰি খুচাৰি পাম মই জনা তেখেতে বেলেগ সংসাৰ পাতি লোৱা নাই আমাৰ এজনে সেনেকুৱা স্বভাৱ আপোনালোকে দেখোন সৰুৰ পৰা দেখিছে সেনেকুৱা স্বভাৱৰ নহয় মানুহজন ল'ৰা ছোৱালীকেইটা মুখখনলৈকে চাই আৰু মানে আৰু সেই তাৰ ককাইদেউকে আৰু বোলো হাতে ভৰিয়ে ধৰিছোঁ আৰু যেনে তেনে মানুহজনক যাতে বিচাৰি দে আমাৰ আৰু ঘৰৰ অৱস্থা নাইকিয়া হৈ গৈ আছে মই মানুহজনীয়ে দিন হাজিৰা কৰি কিমান খুৱাম ল'ৰা ছোৱালীকেইটাক তাহাঁতৰ দুটা মুখখনলৈ চাইহে মই একো মাতা নাই বেলেগ মাইকী মানুহৰ হাতে নিদিয়ে দেই কৰিবলৈ ইমানখিনি আমাৰ এজনে কৰিছে বুলিছোঁ মই সকা কথা ইমান দিয়া নাই সেইবোৰত ময়ো সেইটোৱে কৈছোঁ বোলো বিচাৰি আনক বোলো মানুহটো আছে যদি আৰু সি হৰিকান্তে নিজেই বুজিব লাগে পাই ল'ৰা ছোৱালী থকা থৈ মেলি মানুহটো সেনেকৈ গুচি যাবলৈ নাপায় আৰু পাই কাম কৰিবলৈ গৈ পেলাই নাই যি নাই এখেত আহিলে বাৰু কম মই এতিয়া সেই কামলৈ গৈছে আহিলে বোলে মই হেৰি খবৰ লৈছে নাই বা কম আহিছিলি বুলি কয় আপোনাক ক'বলৈ বেয়াই লাগিছে আৰু সেই মানে খাবলৈ ঘৰত যে একোৱেই নাই মানে ধানটো সেই দাইছিলোঁ এখেতে য'ত ত'ত ধাৰ লৈ থৈছিলে যে ধান দাই বুলি সেই লৈয়ে গ'ল নহয় হেৰি ধানে সৈতে সেই গধূলিলৈ চাউল কেইটামানো নাই পইচাও নাই এইকেইদিন সেই জোখতো কামো কৰিব পৰা নাই গাটো বৰ এটা ভাল নহয় মোৰ পায় যদি চাউল কেইটামানকৈ দিয়ক আৰু আপুনিয়ে চাউল এনেকৈ চাবহে লাগিব পাই কণ্ট্ৰলৰ চাউল আছেহে পায় কণ্ট্ৰলৰ চাউল যদি খাওঁ সেই লৈ যাবি পাই আমি আকৌ কণ্ট্ৰলৰ চাউলবোৰ নাখাওঁ হেৰি আকৌ আমাৰ মানে খাব নোৱাৰা পাই আৰু হেৰি ধান হেৰি কৰাই নাই আমাৰ পাই লৈ যাব লাগিব মিললৈ নিবলৈ পৰাই নাই নহয় একেবাৰে সময় পোৱা নাই ডালিমিকে সেই পাছফালে আছে ডালিমি তাৰ হাততে মই দি পঠিয়াই দিম বাৰু উলিয়াব লাগিব কণ্ট্ৰলৰ চাউল হ'ব কণ্ট্ৰলৰ চাউল অকণমান হ'লেও হ'ব মই পালে মানে চাউল আপোনাক হেৰি ঘূৰাই দিম হ'ব মই ককাইদেউ আহিলে ক'ম বাৰু আমাৰ এইজনে একদম মানুহবোৰ যে মঠাল আছে আমাৰ এইজনে যে একদম একেবাৰে সমাজ সেৱা কৰিবলৈ গৈ ৰাতি নাই গধূলি নাই একেবাৰে চেভেদ নাই মানুহটো বিচাৰিছে ইয়াত মতাই এৰি থৈ গুচি গ'ল সেইবোৰ একদম ঘৰ সংসাৰ পাতিলেগে ইয়াত এতিয়া সেয়া মোৰ এনেকৈ সেই চাউল দিওঁতে ভকৰি উদং হ'ব আমাৰ এইজন আকৌ সেই একদম বৰ দয়ালু নহয় আকৌ ক'ব নাহে থাকে বেলেগ বেয়া পাওঁ দেই মই এনেকৈ একদম মানে ইদিনাখন সিটো কৈছে সিদিনাখন সিটো কৈছে এনেকৈ দি থাকিব পাৰিম সদায়
এজনী লঠনিতে চাহ পানী অকমান কৰ বুলি ক'লো আমাৰ এই ডালিমি দে সঁচাকে আদে কি বাপেকা মোৰটো হাত কাটিকে খবৰ নাপায় ডালিমি দেখিছ লঠনিতে চাহ পানী অকণ কৰ বুলি ক'লো নাই এইজনীক যে সঁচাকে খেদামহে মই পায় একদম সময়ত কামবোৰ নকৰে একেবাৰে সেই ঘৰ মালিকৰ নিচিনাকে থাকিবলৈ ল'লে ডালিমি ক'লে গ'লো এইজনী এই বাইদেউ যে বেলেগ টেটু ফাটি থাকিব পাৰে আকৌ দেই মানুহজনী মোক যে শান্তি নিদিয়ে পায় আকৌ সেই চাহ পানী খাবলৈ হ'লে চাহকণ বনাই খাব নোৱাৰে নে নিজে চিৰি আছে এইজনী কাৰ ফটো থৈ দিছে জানো মাধৱদাৰ ৰুমত একদম মানে মোৰ মূৰটো গৰম হৈ গৈছে কা দেখি ইমান আৰু নোৱাৰি দে সহ্য কৰি থাকিবলৈ এখন ৰাতিপুৱা গধূলি এখন হেৰি ক মাছৰ জোল ক মাংস ক কি এখন খুৱাই মানুহটোক মই মানে বুলাব পৰা নাই কাৰ বাপেকক মোৰ বোলে এখন কাৰ ফটো বাৰু এখন কাৰ ফটো থৈছে এইবাৰ একেবাৰে কৈছে নহয় মুখৰ আগত লৈ আছে এইজনীকে নানেইতো আকৌ ইমান চেষ্টা কৰি আছো মই তাৰপিছতে বেলেগ এজনীক লৈ আহিলে নহ'ব নহয় কিবা নহ'ব নহয় এনেই খুৱাইছো নেকি এইকেইদিন মই এই ঠাণ্ডাখনত কাম কৰি মৰিছো মই সেই ঠাণ্ডাত গা নধৰা মানুহজনীয়ে এইকেইদিন একেবাৰে ঘঁহি ভুলৰ হেৰি লৈ লৈছোঁ ভুলৰ চাল লৈ ঘঁহি দিছোঁ আৰু মই একদম মানে বোলো সেই চাউখন বোলো বগা হৈ থাকিলে বোলো চকুত লাগিব বাই পাতি এইবোৰ ক্ৰীম পাউডাৰ কিনি থাকিব নোৱাৰা নহয় মই ডালিমি দেখোন ইয়াত সেই বাইদেউ আকৌ তোমাক বেলেগ মাতি আছে আকৌ দেই গম পাইছোঁ মা শুনিছোঁ সেই আপোনাৰ বোলো ৰুমটো বোলো চাফা কৰি দিওঁ বুলি ভাবিলোঁ আকৌ সেই দেখিহে বোলো এই চাহ পানী অকণ বনাবলৈ হ'ল হ'ব পায় সেইকাৰণে চাহ পানী অকণ হেৰি বনালে মোকো দিবা এই তুমি বেলেগ ধুনীয়া চাহ বনোৱা আকৌ ভাল লাগি যায় একেবাৰে খাই দিয়াৰ লগে লগে বনাম আপোনাৰ সেই যি মন যায় মানে যেতিয়া মন যায় আপুনি মুঠতে মোক কৈ দিলে হ'ল সেই নহয় আজি যে দুপৰীয়া বনাইছিলোঁ সেই জোলকণ যে খাই ভাল লাগিলে নে আপোনাৰ বেলেগ মজা আছে মানে তুমি বেলেগ ধুনীয়া বনাইছা আৰু ভালেই লাগে খাই সেই নহয় সেই আপোনাক কথা এটা সুধিম বুলি ভাবিছিলোঁ মানে হেৰি ইমান ধুনীয়াকৈ ফ্ৰেম কৰি পেলাই যে ফটোকপি থৈ দিছে কাৰ ফটো ভাও তুমি তাৰমানে ফটোকপি ধৰিব পৰা নাই কেলে ভালকৈ চোৱা আকৌ এইজনী আকৌ হেৰি আগৰ চিনেমা হিৰইনজনী নহয় জানো এজনী চিনেমা হিৰইন নে মই আকৌ ধৰিবই পৰা নাই মই বোলে আকৌ কাৰ ফটো বোলো আপোনাৰ টেবুলৰ ওপৰত থৈ দিছে বুলি ভাবিছিলোঁ আহিছোঁ এতিয়াহে কলিজাখন অকণ ভাল লাগি আহিছে মোৰ দেই একদম চিন্তা হৈ গৈছিলে বোলে টেনশ্যনত পৰি গৈছিলোঁ মই আকৌ কিবা কৈছা নহয় হেৰি নহয় এই আমাৰ লগত পিকনিকলৈ যাব নি মই মানে এই কালিৰ পৰা সুধিমকৈ আপোনাক মানে সুবিধাটোৱে পোৱা নাই আৰু এই কিমাননো ঘৰতে থাকিব এই পিকনিকলৈকে যাওঁ ব'লক মজা পিকনিক এটা যাব লাগিছিলে মই বাইদেউহঁতকো কৈ আছিলোঁ বোলো পিকনিক এটা ওলাবি আকৌ তাহাঁতৰ খবৰে নাই আৰু এইবোৰ গোটৰ লগত খাই ফুৰিছে ইঘৰৰ লগত গৈছে সিঘৰৰ লগত গৈছে এই সমজা মানুহ আমি গোটেইকেইটা খাই আহিব পৰা নাই ঘৰৰ মানুহকেইটা আপুনি কথাটো বুজা নাই তাৰমানে এই বাইদেউ ভিনদাহঁতৰ লগত যোৱা কথা কোৱা নাই নহয় আপোনাক আমি সেই সমজাকে যাব পাওঁ মানে সেই আমি মানে মোৰ লগৰজনী আৰু মই আৰু এজনী মানে সেই পিকনিক যোৱা কথা চিন্তা কৰিছোঁ মানে আমি সেই আপুনি মানে সেই যাব পাৰে তাহাঁতি তাৰমানে হেৰি কৰিছে আকৌ তাহাঁতৰ বয়ফ্ৰেণ্ডবোৰ লৈ গৈছে মই বোলো কাক ক'ম বোলো আপোনাকে কওঁ বোলো সেনেকে পাৰি ভাল নতুন জেগা হ'লে মানে যাব পাৰি বাৰু চাচোন কোন দেখে যোৱা কথা চিন্তা কৰিছা আপোনাৰ অনুমতিহে লাগে যেতিয়া যাওঁ বুলি কয় তেতিয়াই যাম আজি গধূলিলৈ বোলে পাছবেলা কাইলৈ ৰাতিপুৱালে যেতিয়াই কয় আৰু মুঠতে আমি আৰু ৰেডি আছোঁ আৰু তেনেকুৱা কথা নেকি ওলাবা তেতিয়াহ'লে কাইলৈকে যাওঁগৈ হয় নেকি হৈ যাব তেতিয়াহ'লে কাইলৈ সেই ৰাতিপুৱাতে ওলাই গৈ যাম মই সেই বাইদেউক ছুটি খুজিব লাগিব এতিয়া সেই বোলো কাইলৈ নাহোঁ বুলি কৈ দিম তাৰমানে সেই আমাৰ লগত আপুনি পিকনিক যাবলৈ ওলাইছে বুলি বাইদেউক নক'ব আকৌ মানে সেই বাইদেউ আকৌ বৰ ভাল নাপায় নহয় এই ভাইটোৱা কাম কৰা ছোৱালীৰ লগত হেৰি পিকনিক খাবলৈ গৈছে বুলি ভাবিব মানে সেইকাৰণেহে কৈছোঁ কথাটো টেনশ্যন নল'বা নকওঁ তেতিয়াহ'লে ভালকৈ স্পেচিয়েলকৈ খানাটো বনাবা দেই মানে ঘৰতে বনাই নিয়ে নে কেনেকৈ কি কৰা কেইটকাকৈ উঠাবা ক'বা সেইবোৰ হ'ব মুঠতে কাইলৈ ওলাবা আকৌ এই ৰাতিপুৱা মই মানে ফোন এটা কৰি দিম আপোনাক হাঁহ নাপাব নহ'লে মই ফোন এটা কৰি দিম আপুনি ওলাই আহিব হাঁহ পাম পিকনিক বুলি ক'লে টোপনি নধৰে মোৰ হ'ব দিয়া তেতিয়াহ'লে হেৰি কৰা চাহ পানী অকণকে কোৱা মই অকণমান সেই বাৰান্দাতে বহিছোঁ তাতে দি দিলে হ'ব বাইদেউৰ লগতে ইচ্ছা ইমান সহজতে যাব বুলি মই ভবা নাছিলোঁ আকৌ এইটোৱে চাম ডালিমিয়া তোৰ এইটোৱে চাম এই কাইলৈ পিকনিকত যেনে তেনে কথাষাৰ কৈ পেলাই আৰু মই মানে হেৰি পতাই ল'ব লাগিব দেই নহ'লে দিগদাৰ আছে আকৌ যিভাগে ছোৱালী চাইছে কোনদিনাখন সেই বাইকে আনি পেলাই সেই কোনোবা এজনী টেটু ওলমাই দিব মোৰ যে এনেই যাব থলে যাব গুৱাহাটীলৈ যোৱা সপোন আৰু থাকি যাব পাৰে একদম যেনে তেনে কাইলৈ কিবা এটা কৰিব লাগিব একদম দৰৱ পালি খুৱাই কিবা এটা খুৱাই মেলি হ'লেও মানে পতামেই আৰু মই সেই ইচ্ছা তুমি চকু মেলি চাবা দেই কাইলৈ যাতে যেনে তেনে মোৰ বিয়াখন ফিক্স হৈ যায় আৰু নতুন বছৰত কিবা এটা ভাল কৰিলে হ'বা মানে মই মানে একদম তোমাৰ ওচৰত কাকতি মিনতিহে কৈছোঁ আৰু মানে মই সেই গাঁও ল'ৰালৈ বিয়া হ'বলৈ একদম ইচ্ছা নাই তাৰমানে গাঁৱত থকা মোৰ মানে যেনে তেনে গুৱাহাটীলৈ যাবহে লাগিব আৰু মই